গন্ধৰ্ব বিদ্যালয় এনেকুৱা প্ৰগ্ৰাম কৰিছে নহয় আজি গন্ধৰ্ব বিদ্যালয়ৰ নাম আৰু জ্বলি গৈছে যোৱা বাৰটো দেখাই দিলে যাব এইফালে আপোনালোকে সকলোৱে জানে আমাৰ সন্মানীয় প্ৰস্তুতি পৰাশৰ বাইদেউ আবাহন থিয়েটাৰৰ মাধ্যমেদি এইবাৰ বহুত ভাল ভাল নাটক তিনিখন ইতিমধ্যে দৰ্শকৰ মাজত চলি আছে আৰু মই আজি ইয়াতে আহিছিলোঁ আৰু ইমান বেছি আনন্দিত হওঁ আৰু গৌৰৱ অনুভৱ কৰোঁ যেতিয়া প্ৰস্তুতিবাক মঞ্চত দেখা পাওঁ আচলতে প্ৰস্তুতি পৰাশৰ বাইদেউ নিজে এটা ডাঙৰ বৃহৎ এটা অনুষ্ঠান ইমান শক্তি ইমান উদ্যম ক'ৰ পৰা পায় ভগৱান জানে আৰু ক'ৰবাত হয়তো এনেকুৱা স্পেচিয়েল কিবা এটা ভগৱানৰ এনেকুৱা শক্তি নথকাকৈ বা আশীৰ্বাদ নথকাকৈ কেতিয়াও এনেকৈ এইটো সময়ত ইমান সুন্দৰকৈ নাটক হৈ থকাটো বৰ অসম্ভৱ জটিল গতিকে বাইদেউলৈ অশেষ শুভেচ্ছা ধন্যবাদ আৰু এই জয়যাত্ৰা অব্যাহত থাকক আৰু স্পেচিয়েল মোমেণ্টটো কৈ দিয়ক আৰু আজিৰ মোৰ বহু দিনৰ পৰা এটা মোৰ গণেশগুৰি যেতিয়া শ্ব' চলি আছিল যে মই কিবা কাৰণ থাকিব নোৱাৰিলোঁ মোৰ এটা তেখেতক মঞ্চতে চিনতে তেখেতক ছাৰপ্ৰাইজ কৰাৰ এটা খুব ইচ্ছা আছিলে তো আজি সেইটো তেখেতৰ জন্মদিন আছিল গতিকে জন্মদিনত আজি উপলক্ষে চিনত গৈ তেখেতক একদম নাচিত কৰাই পেলাইছোঁ গতিকে সেইটো কৰিছোঁ খুব মই নাজানো তেখেতে কিমান দূৰ ভাল পাইছে মই খুব এনজয় কৰিছোঁ গতিকে আজি বিশেষ দিনটোত তেখেতলৈও জন্মদিনৰ অলেখ শুভকামনা জনাইছোঁ ভাবিছোঁ থেংক ইউ অনেক ভাল পাইছে আকৌ স্পেচিয়েল হৈছে স্পেচিয়েলৰো স্পেচিয়েল হৈছে একেবাৰে বিৰাট ভাল লাগিছে আৰু আপোনাক এনি টাইম যেতিয়া দেখোঁ বহুত কমফৰ্টেবল এনেও আপুনি আগৰ পৰাই মোৰ মঞ্চত কৰি হৈছিলে বহুত ভাল লাগে আৰু বহুত শুভেচ্ছা দিছিলে চলি আহিছে নাই নাই এটা অহা নাই মই চুপকে আহি কিমান জেগাত লুকাইছোঁ মানে কাপোৰৰ আৰু কোনোবা আহিব পাৰিলে দেখিব নেকি লুকাই আছোঁ ফাইনেলি এতিয়া যাওক মানে কেইটা বাজিলে ছোৱালী শুব তাই ছোৱালী শুব আৰু ঘৰত আলহী আছে মই জাষ্ট এইটো